নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কমিউনিটি পিপল তৰফৰ পৰা দুটামান কথা স্পষ্ট কৰিবৰ কাৰণে আপোনালোকৰ লগত আমি উপস্থিত হৈছোঁ। কেইদিনমান আগত আমাৰ ৩০ নং হৰিচিঙা সমষ্টিৰ BPFৰ কেণ্ডিডেট প্ৰাক্তন স্পীকাৰ PTCৰ ত্ৰিদীপ দৈমাৰীয়ে যেটা আমাৰ পিপল দলৰ সভাপতি প্ৰমোদ বড়োদেৱৰ ওপৰত যি এটা ভিত্তিহীন এটা মন্তব্য ৰাখিছে। তেওঁ কৈছে যে আমাৰ প্ৰমোদ বড়োৱে যে RSSৰ হৈ কাম কৰি আছে, এইটো বিৰাট হাস্যকৰ কথা, অযুক্তিকৰ। কাৰণ RSS বুলি ক'লে বিজেপি বুলি ক'লে RSS। আজি 2016 চনৰ পৰা BPFে বিজেপিৰ লগত আমাৰ দেশ আমাৰ সমাজখন পৰিচালনা কৰি আছে। দিছপুৰত বিজেপিৰ লগত এলায়েন্স চৰকাৰ, দিল্লীত তেওঁলোকৰ বিজেপি আৰু BPFৰ চৰকাৰ। RSSৰ পানী যদি খাইছে বা RSSৰ পানী দি যদি গা ধুইছে, BPFে ধুইছে। BPFে আজিৰ দিনত RSSৰ লগত আজি 4-5 বছৰ একেলগে কাম কৰি আছে। কি যুক্তিত আমাৰ এই পিপল দলৰ মাননীয় প্ৰমোদ বড়োদেৱক যে RSSৰ হৈ কাম কৰি আছে বুলি কৈছে, আমি খুব এইখিনি অযুক্তি কোৱাত আমি গৰিহণা দিছোঁ। কাৰণ অযুক্তি কথা কৈ পেলাই এটা 17 বছৰীয়া শাসন কৰা এটা দলৰ তেনেকুৱা নেতা সমাজে কি আশা কৰা যায়, সেইকাৰণে আমি গৰিহণা দিছোঁ এইটো ভাষাত। কাৰণ যদি RSSৰ হৈ কাম যদি কৰিছে, BPFে কৰিছে, হাগ্ৰামায়ে কৰিছে, ত্ৰিদীপে কৰিছে। কাৰণ RSSৰ পানীটো তেওঁলোকে খাইছে, RSSৰ পুখুৰী তেওঁলোকেহে গা ধুইছে। এইটো প্ৰমোদ বড়োদেৱে RSSৰ লগত সামাজিকভাৱে কিবা এটা সম্পৰ্ক থাকিব পাৰে, কিন্তু দলীয়ভাৱে তেনেকুৱা কোনো এটা কাম কৰা আমি দেখা নাই, আৰু এইটো অযুক্তি। তেওঁ কৈছে যে প্ৰমোদ বড়োৱে RSS লগত ধৰ্মীয় কাম কৰি আছে বুলি তেওঁ যি অজুহাত উত্থাপন কৰিছে, কোনটো যুক্তিত কেনেকৈ কোনটো লাইনত ক'ব বিচাৰিছে আমি বুজি পোৱা নাই। যদি RSSৰ ধৰ্মৰ যদি কাম কৰিছে বুলি ক'লে ত্ৰিদীপে কৰিছে, BPFে কৰিছে, হাগ্ৰামায়ে কৰিছে, আমি আমাৰ চকুত যিটো দেখা পাইছোঁ। এই গতিকে আমি গৰিহণা দিছোঁ। তেওঁ প্ৰমাণ দিব পাৰে, যদি প্ৰমাণ দিব লাগে কোনটো যুক্তিত প্ৰমোদ বড়োৱে আজি RSSৰ হৈ আমাৰ অঞ্চলৰ আমাৰ জাগাত কাম কৰিছে, এইটো তেওঁ দেখুৱাই দিব লাগে, আমি প্ৰশ্ন কৰিছোঁ। লগতে কেইদিনমান আগত আমাৰ BSCৰ প্ৰাক্তন ভূপেন হাজৰিকাই বিটিআৰ চুক্তি টোটেলি নাকচ কৰিছে। আমি আচৰিত পাইছোঁ, যি ব্যক্তি এসময়ত BSCৰ হৈ থাকি পেলাই আমাৰ অঞ্চলৰ আমাৰ সমাজত একো কাম কৰিব পৰা নাই, নিজৰ ফেইলাৰত থাকিব নোৱাৰে। আজি নতুনকৈ যি এটা প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীৰ নেতৃত্বত যি BTR এটা চুক্তি হৈছে, সেই চুক্তিৰ দ্বাৰা সমগ্ৰ আমাৰ BTR অঞ্চলত যিমান জাতি জনগোষ্ঠী চবে সন্তুষ্ট। কেৱল ভূপেন হাজৰিকাৰ নিচিনা ব্যক্তিয়ে অসন্তুষ্ট হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। তেওঁৰ ফেইলাৰটো ঢাকি ৰাখিবৰ কাৰণে তেওঁ আমাৰ প্ৰমোদ বড়োৰ যিটো BTR চুক্তি, এইটো তেওঁ নাকচ কৰিছে। এইটো খুব দুৰ্ভাগ্যজনক। কাৰণ যি সময়ত তেওঁ হৈ আছিলে, আমাৰ অঞ্চলৰ কোনো অন্যান্য কাম কৰিব পৰা নাই, টোটেলি ফেইলাৰ। প্লাছ আমাৰ যিসকলে শ্বহীদ হৈছিল আন্দোলনত, তেওঁলোকৰ নামত তেওঁ তেনেকুৱা ধৰণৰ কোনো এটা কম্পেনচেশ্যন বা তেনেকুৱা আমাৰ শ্বহীদ পৰিয়ালক কোনো এটা সহায় কৰিব পৰা নাই। এইটো কিয় স্বীকাৰ কৰা নাই? এই গতিকে আমি আমাৰ ইউপিপি দলৰ পৰা আজিৰ দিনত যি BTR চুক্তি
তেওঁক নাকচ কৰাৰ তেওঁৰ কোনো নীতি অধিকাৰ নাই। কাৰণ তেওঁ এই BTR আন্দোলনৰ লগত কোনো পধ্যে তেওঁ কোনো এটা বু বা একো বুজি নাপায়। BTR কি বস্তু তেওঁ সেইখিনি কথা বুজি নাপায়। BTR কি BTR চুক্তিৰ কি দফা আছে সেইটো তেওঁ একো বুজি পোৱা নাই। তাৰ কাৰণে তেওঁ আজি BTR চুক্তিখন নাকচ কৰিবলৈ সাহস কৰিছে। এইখিনিয়ে সমষ্টি আছে, 5টা সমষ্টি জয় হোৱাটো আমাৰ নিশ্চিত। আমাক ইয়াত কোনো আমাৰ লগত কণ্টেষ্ট কৰিব পৰা আজিৰ দিনত কোনো এটা দল নাই। হাগ্ৰামাটো আজিৰ দিনত মেচুৰিটি যোৱা এটা দল ৰাইজে টটেলি প্ৰত্যাখ্যান কৰিছে। ইয়াৰ প্ৰমাণটো হ'ল আপোনালোকে চবেই দেখা পাই আছে, সমগ্ৰ BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে খালি UPPL সদায় UPPL লগত যোগদান কৰি পেলাই কাম কৰিবলৈ ওলাই আহিছে। যিটোৱে বুজা যায় যে আজিৰ দিনত হাগ্ৰামাৰ অৱস্থা একেবাৰে বেয়া আৰু ইয়াৰ হিচাপত নাই। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আজিৰ দিনত মই ক'ব পাৰোঁ হাগ্ৰামাৰ অৱস্থা একেবাৰে বেয়া। 10টা মানে 5টা আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ যিখিনি এৰিয়া হৰিচিঙা, ভৈৰৱকুণ্ড, ধনচিৰি, ৰৌতা, পাঁচনিচেপান, 4টা ST, এটা নন ST। আমি 5টাটো শিকাটো খাটাম হৈছোঁ। আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট কমিটিৰ UPPL দলৰ কিমান সদস্য আছে বৰ্তমান লাগে? আজিৰ দিনত আজিৰ তাৰিখ লাগে আজিলৈকে আমাৰ ওদালগুৰিত 2 লাখৰ ওপৰত আছে, জইন হৈয়ে আছে। সদায় আমাৰ 100ৰ ওপৰত জইন হয়। আমাৰ ৰেকৰ্ড আছে একদিনত 400-800 জন জইন কৰা। ইয়াৰ পিছত 100, 150, 60, 70 এইখিনি মানুহে সদায় আমাৰ UPPL দলত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা জইন কৰি আছে।